নকহু নাৰী দৃষ্টান্ত দভূত গুণক নজানে ৰোগী যাৰ ইচ্ছা নাই যেই সেই মতে পিয়ৈ মহৌষধি পাৰি। এজন ৰোগীয়ে অৰ্থাৎ এজন বেমাৰীয়ে অনিচ্ছা স্বত্বেও মুখত তিতা পালেও মুখেৰে খাওঁতে বেয়া পালেও অনিচ্ছাকৃতভাৱে খাই দিলেও সেই ঔষধটোৱে কিন্তু বেমাৰটো নাশ কৰি পেলায়। এইটো সত্য আমি সকলোৱে বাস্তৱত বুজি পাওঁ। ঠিক তেনেকৈ ভগৱন্তৰ নাম নজানে নামৰ গুণ শ্ৰদ্ধা নাহি জাত হৰি হেন নাম উচ্চৰিলে অকস্মাত। তেনেকৈ নামৰ গুণাগুণ নাজানিলেও শ্ৰদ্ধা সহকাৰে নললেও তুমি অকস্মাতেও যদি কৃষ্ণ বুলি কৈ দিয়া তথাপিতো নামে দহে পাপ নিৰন্তৰ শুনিবি নামৰ আউৰ যেন পতন্তৰ। আকৌ এটা উদাহৰণ দিলে নামৰ মহিমা তেনেকৈ। আকৌ এটা উদাহৰণ দিছে কি যে কেহুজনে নজানি বিষক কৰে পাণ হেন কি জানক জানক বিষে নলৈবে প্ৰাণ। এতিয়া ফ্ৰীতে পালো বুলি কৃষ্ণ নাথে। এতিয়া আপুনি মই ফ্ৰীতে পালো বুলি এই যে পানীৰ বটলটো, এইটো পানীৰ বটল বুলি সকলোৱে বুজি পাইছে, কিন্তু ইয়াত প্ৰকৃততে ফেনাইলহে ভৰাই দিছে উদ্যোক্তা মণ্ডলীয়ে। এতিয়া খাবলৈ লওঁতে গোন্ধটো পাই গ'ল, নাকটোৰে ফেনাইল ফেনাইল গোন্ধাইছে। এতিয়া আপুনি মই ফ্ৰীতে পালো বুলি পানী বটল খাওক খাওক বুলি যদি উদ্যোক্তা মণ্ডলীয়ে বাৰে বাৰে কৈ থাকে, আপুনি মইতো নাকেৰে গোন্ধটো পাইছো, ফেনাইল এইটো পানী নহয়। তৎসত্বেও কোনোবা এজনে যদি কমিটিয়ে কৈছে এইটো পানীয়ে হয় এই বুলি যদি আমি ফেনাইলখিনি খাই দিওঁ, সেই ফেনাইলখিনি খোৱাৰ লগে লগে বিহে আপোনাৰ মোৰ প্ৰাণটো খানি কৰিব নাই। জানিয়ে খাওক নজনাকেই খাওক, বিষ পান কৰা মাত্ৰকে সেই জীৱৰ মৃত্যু নিশ্চিত। ঠিক তেনেকৈ এইটো যদি বাস্তৱত সত্য, ঔষধটো অনিচ্ছাকৃতভাৱে খালেও বেমাৰ নাশ হয়, বিষ অনিচ্ছাকৃতভাৱে বা জানি খালেও মানুহজনৰ মৃত্যু হয়। ঠিক তেনেকৈ নাম তুমি শ্ৰদ্ধা সহকাৰে লোৱা, অশ্ৰদ্ধা কৰিয়ে লোৱা, নাম তুমি গুণাগুণ জানিয়ে লোৱা, নজনাকে লোৱা, তোমাৰ পাপ খণ্ডন হ'ব 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 উদ্ভৱ সত্য। এইটো হ'ল নামৰ মহিমা। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কোনো হৰিধাৰী জীৱাত্মাই কৃষ্ণ নাম ভাৱনাযুক্ত হৈ মৃত্যু হয়, তেতিয়াহ'লে সেই হৰিধাৰী জীৱাত্মাৰ মহিমাৰ কথা কৈ কৈ ভাগৱতেও শেষ কৰিব পৰা নাই বুলি কৈছে। আৰু শুকগুৰুৱে এই তত্ত্বটোকে পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। অহেন জানি যাৰ আছে মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। ৰাজন পৰীক্ষিত এই তত্ত্বটো জানিলৈ যাৰ মুখ্য প্ৰাপ্তিৰ ইচ্ছা হৈছে তেওঁ কিন্তু ধ্ৰুৱ সত্য কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব। কিন্তু যাৰ যাৰ মুখ্য প্ৰাপ্তিৰ ইচ্ছা নাই তেওঁলোকে কৃষ্ণ নাম নুশুনিলেও ভাগৱতে একো গালি বকনি নাই কৰা, দাবী ধমকিও নাই দিয়া, গুৰুজনাই লাচে তালৈ মাৰিম বুলি নাই কোৱা, আৰু কাঞ্জিক নামৰ শৰীৰটোৱেও কাকো দাবী ধমকি দিব নোৱাৰে। গতিকে এইটোৱে সত্য। এবাৰ এজন ব্যক্তিৰ এটি সন্তানে 3বাৰমান পৰীক্ষাত ফেল কৰা দেখি পিতৃৰ অকণমান খং উঠিল, আৰু খং উঠি গাঁৱৰ 2-4জনে দিয়া উপদেশকে সাৰোগত কৰি এজন বেজৰ ওচৰ পালেগৈ। আৰু বেজজনৰ ওচৰত গৈ দুৱাৰমান আগবঢ়াই কথাটো ক'লে যে মোৰ ল'ৰাটো এনেকুৱা তেনেকুৱা হ'ল,
আজি 3 বছৰ দিন টিউচন দিছো, ইটো দিছো, সিটো দিছো, পঢ়াইছো, যি লাগে তাকে দিছো, কিন্তু সি বাৰে বাৰে পৰীক্ষাত ফেল কৰে। কিবা আছে যদি দিয়কচোন উপায়। তেতিয়া বেজজনে ক'লে, ঠিক আছে, আপুনি কাম এটা কৰিব, পাৰিলে অকণমান ডাঙৰ মূৰীয়া 4চকীয়া তাবিজ এটা আনি দিব কোলা ৰছী এডালৰ সৈতে। তেতিয়া ব্যক্তিজনে ক'লে, মই এইবিলাক ক'ত বিচাৰি ফুৰিম, আপুনি মূল্যটো কওক মোক, মই মূল্যটোকে আগবঢ়াই দিছোঁ, আপুনি নিজে আনিব আৰু মোক কাহানিকে দিব পাৰিব, কওক, মই সেইদিনা আহি লৈ যাম। বেজজনে ভাবিলে, হয় আমি ক'ত বিচাৰি ফুৰিব, বোলে 1000 টকামান মূল্যটো দিয়া। 1000 টকামান দিলে। তাৰপাছত তাবিজ এটা আনিলে, আনি তাবিজটো ব্যক্তিজনক নিবলৈ নিৰ্দিষ্ট দিন এটাত মাতিলে আৰু ব্যক্তিজনে গৈ তাবিজটো আনিল। আৰু আনোতে বেজজনে কৈ পঠিয়ালে যে এইবাৰ যদি ফেল কৰে তেতিয়াহ'লে ফেল কৰা দিনা তাবিজটো খুলি কিন্তু চাবলৈ নাপাহৰিব। ফেলটো কৰিব নালাগে, পাছেই কৰিব, তথাপিতো যদি ফেল কৰে তেতিয়াহ'লে তাবিজটো খুলি চাবলৈ নাপাহৰিব। আৰু নিৰ্দিষ্ট সময়ত কিন্তু সেইবাৰো সন্তানটোৱে ফেল কৰিলে, মানে অনুতীৰ্ণ হ'ল। দেউতাকৰটো একদম খঙে মূৰৰ চুলি আগফালে গৈ হঠাৎ মনত পৰিল, কৃষ্ণ 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 কথাটো মনত ৰাখি সেই নিৰ্দিষ্ট সময়খিনিত সন্তানৰ ডিঙিৰ পৰা তাবিজটো খুলি আনি তাবিজটো ভাঙি চালে, তাত সৰুকৈ এখন কাগজ ওলাল, নৰিয়াই থোৱা কাগজ, আৰু কাগজখনত লিখা আছিল এজোকা বাক্য, বোলে কুকুৰৰ পুতেক, পঢ়িলে পাছ, নপঢ়িলে ফেল। সেইটোৱে লিখা আছিল সেই তাবিজটোৰ ভিতৰত কাগজখনত, যে কুকুৰৰ পুতেক, পঢ়িলে পাছ, নপঢ়িলে ফেল। এতিয়া ভাগৱত মানে কৃষ্ণ কথা। কাৰ ঘৰতনো ভাগৱত নাই? কীৰ্তন গ্ৰন্থনো কাৰ ঘৰত নাই? নামঘোষানো কাৰ ঘৰত নাই? প্ৰত্যেকৰ গৃহে গৃহে কীৰ্তন দশম ঘোষাৰত নামি আছে, কিন্তু ই সজাই থোৱা বস্তু নহয়। ইয়াক আপুনি মই প্ৰত্যেক দিনে অন্তত 5 মিনিট 10 মিনিট হ'লেও অধ্যয়ন কৰিব লাগে, যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰে নিমিত্তে। যদি তোমাক জ্ঞান লাগে, কোনটো শুদ্ধ কোনটো অশুদ্ধ, কোনটো সত্য কোনটো অসত্য, তাক জানিবৰ যদি তোমাৰ ইচ্ছা হয়, তেতিয়াহ'লে কীৰ্তন দশম ঘোষা ৰত্নাৱলী তুমি প্ৰত্যেক দিনাই অন্তত 5 মিনিট বা 10 মিনিট তুমি পদবন্ধে পাঠ কৰা, আৰু পাঠ কৰি তাৰ তত্ত্ব অৰ্থটো বুজিবলৈ চেষ্টা কৰা। যদি বুজি নোপোৱা তেতিয়াহ'লে গাঁৱৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠসকলৰ লগত সেই বিষয়টো আলোচনা কৰি তাৰ মাধ্যমেৰে জীৱন যাপন কৰিবলৈ